মই বদৰুদ্দিন আজমল ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছো আপুনি যে কঁকালৰ জোৰ দেখুৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক ছোৱালী যোগান ধৰাৰ কথা কৈছিল আমাৰ ছোৱালী যোগান ধৰিম আমাৰ ছোৱালী দি আহিম বুলি কৈছিল সেই ছোৱালী কাৰ ছোৱালী কোনজন ছোৱালীৰ কথা কৈছে কোনটো সমাজৰ ছোৱালীৰ কথা কৈছে প্ৰশ্ন কৰিছো বদৰুদ্দিন আজমল ডাঙৰীয়া আপুনি কয় যে মুছলমানৰ জনসংখ্যা বৃদ্ধি কৰাৰ কাৰণে ৰাজহুৱা সভাত আপুনি ঘোষণা কৰে যে বংশ বৃদ্ধি কৰিব লাগে আপুনি কয় ৪-৫টাকে বিয়া কৰালেও কোনো আপত্তি কৰিবলগীয়া নাই আৰু শেহতীয়াভাৱে আপুনি এগৰাকী অধ্যাপিকা বি বৰুৱা কলেজৰ এগৰাকী অধ্যাপিকা শ্ৰী গীতাশ্ৰী তামুলী ডক্টৰ তেওঁ অখিল গগৈৰ পত্নী হ'ব পাৰে আমি অখিল গগৈৰ পত্নী হিচাপে তেওঁৰ পৰিচয়টো আমি নিবিচাৰো তেওঁ বি বৰুৱা কলেজৰ অধ্যাপিকা এগৰাকী শিক্ষয়িত্ৰী তেখেতৰ বিৰুদ্ধে আপোনাৰ সাংবাদিকে প্ৰশ্ন সোধাত আপুনি বহু কথা ক'ব পাৰিলেহেঁতেন ৰাজনৈতিক ব্যক্তি হিচাপে কিন্তু তেখেতক বুঢ়ী বুলি আখ্যা দিছে আৰু কৈছে যে মই বুঢ়া হলে মোৰ মনটো যৌৱন এতিয়াও আছে এতিয়া বুঢ়া বুঢ়ী আৰু যৌৱনৰ লগত সম্পৰ্ক কি আছে এইটো ইছ্যুত প্ৰশ্ন আপোনাৰ চৰিত্ৰটো এনেকুৱাই নিলজ্জনে আপুনি ৪-৫টাকে বিয়া কৰাৰ শক্তি থকা বুলি কয় আপুনি হিমন্ত বিশ্ব শৰ্মাক নাৰী যোগান ধৰাৰ কথা কয় আপুনি হিন্দু সমাজক লজ্জানত কৰিছে যে হিন্দু বোৱাৰীসকলে পৰকীয়াৰ কথা কয় এনেকুৱা ভণ্ড কথা আপুনি ক'বলৈ ক'ত সাহস পাইছে এই প্ৰশ্ন বদৰুদ্দিন আজমল ডাঙৰীয়াক প্ৰশ্ন কৰিছো আৰু অনাগত ভৱিষ্যতে আপুনি এনেকুৱা তুলুঙা মন্তব্য অসমৰ বুকুত নকৰিবলৈ আপোনাক ৰাইজৰ দলে আমি সকিয়নি প্ৰদান কৰিছো কাৰণ এইখন হৈছে সমন্বয়ৰ অসম এইখন হৈছে বৰ অসম ইয়াত শংকৰাজানৰ মিলন ভূমি সকলো হিন্দু মুছলমান একেলগে আমি বসবাস কৰিব বিচাৰো শান্তিৰে বসবাস কৰিব বিচাৰো আৰু আপুনি বিভিন্ন সময়ত বিভিন্ন অপমান সূচক কথা কৈ আপুনি অসমত এই অশান্তি সৃষ্টি কৰাৰ কাৰণে যি কুচকাৱাজ আপুনি চলাই আছে তাৰ বিৰুদ্ধে কিন্তু অসম আৰু অসমৰ ৰাইজ থিয় হৈছে অসমৰ বুকুৰ পৰা আপোনাক নিশ্চিন্ন কৰিবলৈ বেছি সময় নালাগে ইতিমধ্যে দুবৰীবাসী ৰাইজে আপোনাক বিদায় দিছে গোটেই অসমৰ পৰা আপোনাক আৰু আপোনাৰ দলক বিদায় দিবলৈ মানুহ এতিয়া সংকল্পবদ্ধ হৈছে আৰু অসমখন শান্তি ৰখাৰ স্বাৰ্থত অসমবাসী ৰাইজক মই আহ্বান জনাম এনেকুৱা সাম্প্ৰদায়িক ৰাজনীতি কৰা হিমন্তৰ লগত সদায় পৰকীয়াত ব্যস্ত থকা লিংলাং কৰি থকা হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলে অসমখনক আচলতে লুটি পুটি খাই অসমখনৰ মানুহক এক সংঘাতময় পৰিৱেশৰ মাজলৈ ঠেলি দিবলৈ যি কুচকাৱাজ আৰম্ভ কৰিছে যি ব্লু প্ৰিণ্ট আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে অসমবাসী ৰাইজ ওলাই আহিব লাগে আৰু অসমবাসী ৰাইজক মই আহ্বান জনাইছো এনেকুৱা সাম্প্ৰদায়িক ৰাজনীতিক নেতাসকলক বিদায় দি সুস্থ সবল অসম গঢ়াৰ স্বাৰ্থত সকলোৱে আপোনালোকে ধৰ্মনিৰপেক্ষ ৰাজনৈতিক ক্ষেত্ৰখনক বিশ্বাস ৰাখি অসমক আপোনালোকে আগুৱাই লৈ যোৱাৰ কাৰণে সংকল্প লোৱাৰ এতিয়া সময় সমাগত গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াক শেষৰবাৰৰ কাৰণে মই সকিয়নি প্ৰদান কৰিছো যে আপুনি সেই হিমন্ত বিশ্ব শৰ্মাৰ চুকুনীতিত যি খণ্ড কথা যি চৰিত্ৰহীন আপুনি আচলতে এগৰাকী চৰিত্ৰহীন ব্যক্তি হিচাপে ইতিমধ্যে অসমবাসী ৰাইজে বুজি পাইছে আপোনাৰ কথা বাৰ্তাক আপোনাৰ চাল চলন আপোনাৰ প্ৰতিটো ষ্টেটমেণ্টত আপুনি অসমখনক অশান্তি কৰিবলৈ সৃষ্টি কৰিছে ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ সৃষ্টি কৰিছে আৰু মা সমাজক নাৰী সমাজক যি আপুনি বাৰে বাৰে অপমান কৰি আছে তাৰ বিৰুদ্ধে ৰাজহুৱাভাৱে আপুনি যেতিয়ালৈকে ক্ষমা নিবিচাৰিব তেতিয়ালৈকে ৰাইজৰ দল বা অসমৰ দল সংগঠন বহি নাথাকো আমি ইয়াৰ বিৰুদ্ধে আজি সংবাদ মাধ্যমৰ মুখামুখি হৈছো প্ৰয়োজন হলে আপুনি ৰেজি থাকক আপোনাৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য থাকিম